আমাৰ মাজত উপস্থিত আছে গতিকে তেখেতক আমি আদৰণি জনাব বিচাৰিছোঁ গৌৰাম বৰা পৰিয়ালৰ সদস্যসকলক যিজন ব্যক্তিক আমি এটা স্থানত উপবিষ্ট কৰাইছোঁ তেখেতক আমি মঞ্চৰ সন্মুখলৈ আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু আমাৰ সহযোগীসকলক আদৰণি জনাবৰ বাবে মই আহ্বান জনাইছোঁ পাছত দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু এক প্ৰতীকী ৰূপত আমি এখনেই পাঠ কৰি দিম গতিকে আমি সময় ৰাহি কৰিবই লাগিব অনুষ্ঠানটো তাৰ পাছত আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ লক্ষ্মীনাথ বৰঠাকুৰৰ পৰিয়ালবৰ্গক মই তেখেতৰ পৰিয়াল যিসকল আছে তেখেতলোকক মই মঞ্চৰ আগলৈ আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ গতিকে মই ৰূপা সাধুৰিতা ডাঙৰীয়াই কয় মঞ্চলৈ আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু এটা স্মাৰকে ইয়াৰ পাছতেই আমি ভুৱন কলিতা তৰুণ বৰুৱা তেখেতসকল যদি মঞ্চত উপবিষ্ট আৰু ৰোহিণী বৰঠাকুৰক মই এখন চেলেঙাৰে সম্বৰ্ধনা জনাবৰ বাবে মই অনুৰোধ কৰিছোঁ আৰু এটা স্মাৰক আমাৰ বিজয় কৃষ্ণ দত্ত ডাঙৰীক মই এটা স্মাৰকেৰে তেখেতক সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ আৰু আমাৰ এখন স্মাৰক পত্ৰ সম্বৰ্ধনা পত্ৰ আমাৰ সত্যজিৎ শইকীয়াক মই দিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু এই স্মাৰক পত্ৰখন মই পাঠ কৰিব বিচাৰিছোঁ পূৰ্ণ শইকীয়াৰ সম্বৰ্ধনা গ্ৰহণ কৰিব নিৰু শইকীয়াই সদস্য এয়া আসনত উপবিষ্ট আছে সকলোকে মই মঞ্চৰ সন্মুখলৈ আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছোঁ কুশল বৰা হয়তো অনুপস্থিত ইয়াৰ পাছত দিশমুখ অঞ্চলৰ প্ৰথমগৰাকী ডক্টৰেট তেখেত আমি সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ পাছতেই